ৰাতিপুৱা সাৰ পোৱাৰ লগে লগেই পানী খোৱাটো সঁচাকৈয়ে লাভজনক নেকি? ৰাতিপুৱা সাৰ পোৱাৰ লগে লগেই পানী খালে কি কি উপকাৰ হয়? জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ চাওক, লগতে আমাৰ চেনেলটো ফ'ল' কৰি দিব। সুস্থ হৈ থাকিবলৈ মানুহে বহু ধৰণৰ অভ্যাস গ্ৰহণ কৰে। ইয়াৰে এটা হ'ল ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে পানী খোৱা। বহুতে পেটত কুহুমীয়া পানী খাই ভাল পায়। বিশ্বাস কৰা হয় যে এনে কৰিলে একেলগে বহুতো স্বাস্থ্য উপকাৰ পোৱা যায়। কিন্তু সঁচাকৈ সেয়া হয়নে? ৰাতিপুৱা খালী পেটত কুহুমীয়া পানী খালে আপুনি সঁচাকৈ লাভৱান হ'ব পাৰেনে? আৰু যদি হয় তেন্তে কেনেকৈ? এই বিষয়ে বিতংভাৱে জনাওক। বিশেষজ্ঞসকলে কি কয়? ইনষ্টাগ্ৰামত প্ৰমাণিত যোগ প্ৰশিক্ষক তথা হোমিঅপেথিক চিকিৎসক নুপুৰ ৰোহাটগীৰ এটা পুৰণি ভিডিঅ' অনুসৰি ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে বাহিমুখৰ পানী খোৱাটো নিশ্চিতভাৱে উপকাৰী হ'ব পাৰে। এই অভ্যাসে আপোনাক জলসিঞ্চিত কৰাই ৰখাত সহায় কৰাই নহয়, শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰা, বৃক্কৰ পৰা আৱৰ্জনা আঁতৰোৱা, লালা উৎপাদন কৰা আৰু শৰীৰৰ বিভিন্ন অংশত পুষ্টিকৰ উপাদান যোগান ধৰাৰ দৰে শৰীৰৰ কাৰ্যসমূহ বজাই ৰাখে। ৰাতিপুৱা সাৰ পোৱাৰ পিছত পানী খোৱাক আয়ুৰ্বেদত উখাপন বুলি কোৱা হয়। আয়ুৰ্বেদৰ মতে উখাপনা অৰ্থাৎ বাহিমুখৰ পানী খালে হজম শক্তি উন্নত হয়। এই প্ৰতিকাৰে পাচন তন্ত্ৰৰ জুই উপকৃত কৰে। এনে পৰিস্থিতিত হজম শক্তিৰ অভাৱত অসুবিধা হোৱা লোকসকলে এই সহজ প্ৰতিকাৰ গ্ৰহণ কৰি নিজৰ স্বাস্থ্যৰ যত্ন ল'ব পাৰে। ৰাতিপুৱা প্ৰথমতে পানী খোৱাটো উচ্চ BP ৰোগীৰ বাবে অতি উপকাৰী হ'ব পাৰে। আয়ুৰ্বেদৰ মতে ৰাতিপুৱা সাৰ পোৱাৰ পিছত কুহুমীয়া পানী সেৱনে তেজ পাতল কৰাৰ কাম কৰে, যাৰ ফলত ৰক্তবাহিনী নলীৰ মাজেৰে মসৃণ সোঁত বৈ যায় আৰু হৃদযন্ত্ৰৰ ওপৰত চাপ কমি যায়। এইদৰে আপোনাৰ BP বিশেষ বৃদ্ধি নহয়। শুই থকাৰ সময়ত মুখত বেক্টেৰিয়া গজে। আনহাতে ৰাতিপুৱা প্ৰথমে পানী খালে সেই বেক্টেৰিয়াবোৰো শোষণ কৰে, যিবোৰ পেটৰ ভিতৰলৈ যায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। এই সকলোবোৰৰ উপৰিও খালী পেটত পানী খোৱাটো মুখৰ দুৰ্গন্ধ কমোৱাত আৰু মুখৰ স্বাস্থ্য বজাই